আপোনালৈ এই মুহূৰ্তত এক ডাঙৰ প্ৰশ্ন হিমন্ত বিশ্ব শৰ্মা চৰকাৰে ন্যায় দিব পাৰিবনে প্ৰাণৰ শিল্পী জুবিন গাৰ্গক ন্যায় দিব পাৰিবনে বিজেপি চৰকাৰ এক ডাঙৰ প্ৰশ্ন কমেন্ট বক্স খোলা আছে প্ৰথমে আপুনি মনত কি ভাবি আছে বা আপোনাৰ মনেৰে কৈছেনে যে জুবিন গাৰ্গক ন্যায় দিব পাৰিবনে হিমন্ত বিশ্ব শৰ্মা চৰকাৰে এতিয়াই কৰক কমেন্ট মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা চৰকাৰে যে ন্যায় দিব পাৰে তে শাস্তি কি হ'ব অপৰাধীসকলৰ মৃত্যুদণ্ড হ'ব নে যাৱজ্জীৱন কাৰাদণ্ড হ'ব এই চাৰি অপৰাধীৰ আমি পুনৰ কৈছো আপুনি প্ৰথমে কমেন্ট কৰক আপোনাৰ দৃষ্টিত হিমন্ত বিশ্ব শৰ্মা চৰকাৰে ন্যায় দিব পাৰিবনে প্ৰাণৰ শিল্পী জুবিন গাৰ্গক যদি জুবিন গাৰ্গে ন্যায় পায় তেন্তে শাস্তি কি হ'ব এই সকল অপৰাধী ক্ৰমানে শ্যামকানু মহন্ত যিজন নৰ্থ ইষ্ট ফেষ্টিভেলৰ অৰ্গেনাইজাৰ অমৃত প্ৰভা মহন্ত যিগৰাকী জুবিন গাৰ্গৰ মঞ্চত আছিলে সহযোগী কণ্ঠশিল্পী এইগৰাকী শেখৰ জ্যোতি গোস্বামী 20 বছৰ জুবিন গাৰ্গৰ হৈতে কাম কৰি থকা বাদ্যযন্ত্ৰী হিচাপে এগৰাকী কৰ্মৰত বাদ্যযন্ত্ৰী আনগৰাকী হৈছে জুবিন গাৰ্গৰ মেনেজাৰ সিদ্ধাৰ্থ শৰ্মা এই চাৰিগৰাকীৰ বিৰুদ্ধে ফাঁসি হ'ব নে যাৱজ্জীৱন কাৰাদণ্ড হ'ব তাকে লৈ এতিয়া চৰ্চা লাভ কৰি আছে আৰু এই মুহূৰ্তত ক'ব লাগিব যে সামাজিক মাধ্যমেই হওক বা বিভিন্ন সংবাদ মাধ্যমেই হওক অখিল গগৈৰ পৰা আৰম্ভ কৰি বিভিন্ন নেতা বা বিভিন্ন লোকে এই মুহূৰ্তত কৈ আছে যে চাৰ্জশ্বিটখন দুৰ্বল বুলি কৈ আছে বা চাৰ্জশ্বিটখনক লৈ বিভিন্ন বিস্ফোৰণ ঘটোৱা পৰিলক্ষিত হৈছে বিভিন্ন বিস্ফোৰক ঘটাইছে চাৰ্জশ্বিটখনত নাই কোনো জুবিন গাৰ্গক ন্যায় দিব পৰা বা শাস্তি পোৱা এই সকল অপৰাধীয়ে কঠোৰতকৈ কঠোৰতম শাস্তি পোৱাৰ কোনো প্ৰমাণ নাই বুলি এক প্ৰকাৰ চৰ্চা লাভ কৰি আছে আৰু তাৰ মাজতে এতিয়া আমি প্ৰশ্ন কৰিছো প্ৰত্যেকগৰাকী নিউজ এছামৰ দৰ্শকক যে আপোনাৰ দৃষ্টিত হিমন্ত বিশ্ব শৰ্মা চৰকাৰে প্ৰকৃততে ন্যায় দিব পাৰিবনে নোৱাৰে শিল্পী জুবিন গাৰ্গক যদি জুবিন গাৰ্গক ন্যায় দিব পাৰে বা যদি জুবিন গাৰ্গে ন্যায় পায় তেন্তে এই চাৰিটা কালপ্ৰিটৰ কি শাস্তি হ'ব জনাওক সবিশেষ খবৰ লগতে সবিস্তাৰে খবৰ লৈ আহিছো প্ৰত্যেকগৰাকী দৰ্শকৰ বাবে গুৰুত্বপূৰ্ণ খবৰটো আপোনাৰ মতে হিমন্ত বিশ্ব শৰ্মা চৰকাৰে ন্যায় দিব পাৰিবনে প্ৰাণৰ শিল্পী জুবিন গাৰ্গক এক ডাঙৰ প্ৰশ্ন উত্থাপিত হৈছে এতিয়া শাস্তি কি হ'ব মৃত্যুদণ্ড নে যাৱজ্জীৱন কাৰাদণ্ড শ্যামকানু সিদ্ধাৰ্থ শেখৰ আৰু অমৃত প্ৰভাৰ শাস্তি কি হ'ব এই কথা এতিয়া ব্যাপকভাৱে চৰ্চা লাভ কৰি আছে এছআইটিৰ চাৰ্জশ্বিটক লৈ কিন্তু মহাবিস্ফোৰণ ঘটাইছে অখিল গগৈকে ধৰি কেইবাগৰাকীও লোকে সামাজিক মাধ্যমেই হওক বা সংবাদ মাধ্যমেই হওক বিভিন্ন মহলত দেখা গৈছে চাৰ্জশ্বিটখনক লৈ বিভিন্ন প্ৰশ্ন উত্থাপিত হৈছে আৰু জুবিন গাৰ্গৰ এছআইটিৰ চাৰ্জশ্বিটক ইতিমধ্যে যাব ৰক্ষা দিছে অখিল গগৈ আৰু লগতে অখিল গগৈ বিভিন্ন বিস্ফোৰক মন্তব্য কৰিছে এছআইটিৰ চাৰ্জশ্বিটে জুবিন গাৰ্গক ন্যায় নিদিয়ে বুলি ঘোষণা কৰিছে অখিল গগৈ আৰু এই মুহূৰ্তত আমি প্ৰশ্ন উত্থাপিত কৰিছো যে আপোনাৰ দৃষ্টিত জুবিন গাৰ্গে ন্যায় পাবনে যিহেতু চাৰিজনকৈ অপৰাধী শ্যামকানু শেখৰ সিদ্ধাৰ্থ আৰু অমৃত প্ৰভাৰ বিৰুদ্ধে গোচৰ ৰুজু কৰা হৈছে 103 ধাৰা লগোৱা হৈছে আৰু 103 ধাৰাৰ মতে শাস্তি হৈছে যাৱজ্জীৱন কাৰাদণ্ড নহলে মৃত্যুদণ্ড অৰ্থাৎ হত্যাৰ গোচৰ ৰুজু কৰা হৈছে চাৰিটা অপৰাধীৰ বিৰুদ্ধে আৰু তাত কিন্তু প্ৰমাণ লাগিব আদালতত গৈ পোৱাৰ মাত্ৰকে প্ৰমাণেহে কাম দিব আপুনি মই আবেগত কিবা লিখিছো বা আপুনি মই আবেগত কিবা এটা উল্লেখ কৰিছো বা মন্তব্য কৰিছো সেয়া কথা কিন্তু আদালতত কোনো প্ৰমাণ হিচাপে কাম নিদিয়ে ছিংগাপুৰত কি হৈছিল প্ৰতিটো ঘটনাৰ শ্যামকানু দোষী নে সিদ্ধাৰ্থ শৰ্মা দোষী নে চাৰিজন দোষী সকলো তথ্যৰ কিন্তু প্ৰমাণ হলেহে আদালতে দিব পাৰিব মৃত্যুদণ্ড বা শাস্তি গতিকে তাৰ বাবে প্ৰয়োজন হ'ব অতিকৈ গুৰুত্বপূৰ্ণ প্ৰমাণ আৰু প্ৰমাণ থাকিলেহে এতিয়া শাস্তি পাব এই সকল অপৰাধীয়ে গতিকে যিখন চাৰ্জশ্বিট দাখিল কৰিছে 12000 পৃষ্ঠাৰ চাৰ্জশ্বিট দাখিল কৰিছে আৰু জানিবলৈ পোৱা মতে এই চাৰ্জশ্বিটৰ প্ৰতিটো পৃষ্ঠাই আছে শিহৰণকাৰী তথ্য আৰু যদিহে এই চাৰ্জশ্বিটখন মুখ্যমন্ত্ৰীয়ে কোৱাৰ দৰে সঁচাকৈ শক্তিশালী বা যদি পৃষ্ঠাই আছে শিহৰণকাৰী তথ্য তাৰ নিশ্চয়কৈ শাস্তি পাব এই সকল অপৰাধীয়ে তাৰ বাবে এতিয়া আমি আদালতৰ বিচাৰলৈ অপেক্ষা কৰিব লাগিব কিন্তু কোনো লোকে কিন্তু এৰি নিদিয়ে যদিহে কিবা কাৰণে অপৰাধীয়ে প্ৰমাণৰ ভিত্তিত বা প্ৰমাণ নোহোৱাৰ বাবে যদি মুকলি আকাশৰ তললৈ ওলাই আহিবলগীয়া হয় তেন্তে অসমবাসীয়ে কিন্তু কেতিয়াও মাফ নকৰিব আমি বাৰে বাৰে কৈছো অসমবাসীয়ে ইয়াকে বিচাৰিছে কেৱল হত্যাকাণ্ড যে কৰিলে কেৱল মৃত্যুদণ্ডই নহয় বা কেৱল যাৱজ্জীৱন কাৰাদণ্ডই নহয় তেওঁলোকক কষ্ট দি মাৰিবলৈ কৈছে অসমবাসী অৰ্থাৎ এটা হাত ভাঙি দিব কৈছে এটা ভৰি ভাঙি দিব কৈছে আৰু সেই ভাঙি দিয়া অংশত নেমু বা নিমখ লগাই মাৰিবলৈ কৈছে অসমবাসীয়ে গতিকে যেহেতু উত্তেজিত হৈ আছে প্ৰত্যেককে লোকে উত্তেজিত হ'বই কিয়নো হিয়াৰ আমঠু জুবিন গাৰ্গক হত্যা কৰা হৈছে আমি বাৰে বাৰে কৈছো
হিয়াৰামঠু জুবিন গাৰ্গ কোনো ৰোগত আক্ৰান্ত হৈ মৃত্যু হোৱা নাই তেওঁক হত্যা কৰা হৈছে আৰু এই কথা স্পষ্টভাৱে প্ৰমাণিত হৈছে 4 জনৰ বিৰুদ্ধে হত্যাৰ গোচৰ লগোৱা হৈছে সেই 4 জনৰ বিৰুদ্ধে 103 ধাৰা লগোৱা হৈছে কিন্তু এটা বিভিন্ন মহলত প্ৰশ্ন উত্থাপিত হৈছে যে এই চাৰ্জশিটখনে ন্যায় দিব পাৰিবনে জুবিন গাৰ্গক কিন্তু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বাৰে বাৰে কৈছে যে অতি শক্তিশালী চাৰ্জশিট দাখিল কৰা হৈছে আৰু ন্যায় পাবই বুলি কৈছে মুখ্যমন্ত্ৰীয়ে জুবিন গাৰ্গে ন্যায় পাব বুলিয়ে কৈছে আৰু ন্যায় অৰ্থাৎ দুখীয়ে কঠোৰতকৈ কঠোৰতম শাস্তি পাব বুলি ইতিমধ্যে স্পষ্টভাৱে কৈছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই গতিকে যেহেতু বিভিন্ন মহলত প্ৰশ্ন উত্থাপিত হৈছে যে এই চাৰ্জশিটখন দুৰ্বল বুলি কৈছে বহুতে কৈছে যে চাৰ্জশিটখনৰ দ্বাৰা জুবিন গাৰ্গে ন্যায় নাপায় বা অখিল গগৈয়ে ঘটাইছে মহাবিস্ফোৰণ যে চাৰ্জশিটখনত নাই কোনো প্ৰমাণ যদিহে সঁচাকৈ প্ৰমাণ নাই তেন্তে জুবিন গাৰ্গৰ অপৰাধীসকল মুকলি আকাশৰ তললৈ ওলাই আহিব পাৰিব নেকি আৰু এটা প্ৰশ্ন যদি ওলাই আহে সেইসকল অপৰাধী কিন্তু তেওঁলোকে ৰাইজৰ ৰুখত বহুত বেয়াকৈ পৰিব ৰাইজে তেওঁলোকক এৰি নিদিয়ে ইতিমধ্যে আমি যেতিয়া বাৰে বাৰে কৈছো আমি যেতিয়া ৰাইজৰ মতামত ল'ব চেষ্টা কৰিছিলো বহু ৰাইজে মুখ খুলি কৈছিলে যদি চৰকাৰে ন্যায় দিব নোৱাৰে বা প্ৰশাসনে ন্যায় দিব নোৱাৰে বা আদালতে ন্যায় দিব নোৱাৰে তেন্তে আমাৰ হাতলৈ এৰি দিয়ক আমি তাৰ ব্যৱস্থা ল'ম আমি তেওঁলোকক শাস্তি দিম আমাৰ ৰাইজৰ হাতত এৰি দিলেই হ'ল সেই 4 অপৰাধী গতিকে ৰাইজ অতিকৈ সৰব হৈ আছে আৰু এই মুহূৰ্তত বাৰে বাৰে ক'ব লাগিব যে যিখন চাৰ্জশিটক লৈ ইতিমধ্যে বিস্ফোৰণ ঘটিছে বা বিভিন্ন মহলত চৰ্চা লাভ কৰি আছে যে চাৰ্জশিটখন দুৰ্বল বুলি কৈ থকা হৈছে কিন্তু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বাৰে বাৰে কৈছে যে এই চাৰ্জশিটখন অতি শক্তিশালী 12,000 পৃষ্ঠাৰ প্ৰত্যেকটো পৃষ্ঠাই আছে ভয়ংকৰ তথ্য এইসকল অপৰাধীৰ বিৰুদ্ধে হত্যাৰ গোচৰ লগোৱা হৈছে এইসকলৰ হয় হ'ব নহয় মৃত্যুদণ্ড নহয় হ'ব গোটেই জীৱন কাৰাবাস গতিকে যেহেতু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই স্পষ্টভাৱে কৈছে যে জুবিন গাৰ্গে ন্যায় পাবই জুবিনক হত্যা কৰা আটাইকেইজন অপৰাধীয়ে শাস্তি পাবই সেই মুহূৰ্ততে কিন্তু বিভিন্ন মহলত চৰ্চা লাভ কৰি আছে আৰু অখিল গগৈ ইতিমধ্যে মহাবিস্ফোৰণ ঘটাইছে যে এইখন চাৰ্জশিট অতিকৈ দুৰ্বল একো প্ৰমাণ নাই জাবৰ বুলি উল্লেখ কৰা হৈছে গতিকে আমি এই মুহূৰ্তত অসমবাসীলৈ প্ৰশ্ন এৰিছো এই উত্তৰ বিচাৰিছো আপুনি কি উত্তৰ দিব কমেন্ট বক্স খোলা আছে আপোনাৰ মতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা চৰকাৰে দিব পাৰিবনে ন্যায় জুবিন গাৰ্গক ন্যায় দিব পাৰিবনে বিজেপি চৰকাৰে আৰু যদিহে ন্যায় দিব পাৰে তেন্তে সেইসকল অপৰাধী শ্যামতানু সিদ্ধাৰ্থ শেখৰ আৰু অমৃতপ্ৰভা মহন্তই কি শাস্তি পাব লাগে ইতিমধ্যে ৰাইজে মুখ খুলিছে যে এইসকলক কোনো সহজ প্ৰক্ৰিয়াৰে মৃত্যুবৰণ কৰিব নালাগে বা মৃত্যুদণ্ড দিব নালাগে এওঁলোকক এটা অংগ কাটি তাত নিমখ লগাই শাস্তি দি মাৰিব লাগে বুলি কৈছে গতিকে এই মুহূৰ্তত ক'ব লাগিব সম্পূৰ্ণ বিশ্ববাসী সৰব হৈ আছে দেশবাসী সৰব হৈ আছে বিশেষকৈ অসমবাসী অতিকৈ সৰব হৈ আছে বাৰে বাৰে কৈছে যদি চৰকাৰে ব্যৱস্থা ল'ব নোৱাৰে আমাৰ হাতত এৰি দিয়ক আমি ৰাইজে তাৰ ব্যৱস্থা গ্ৰহণ কৰিম ৰাইজে তেওঁলোকক শাস্তি দিম গতিকে ৰাইজ কিমান সৰব হৈছে এবাৰ নিশ্চয়কৈ ভাবক গতিকে এয়া কোনো জুবিন গাৰ্গ এলাপচা মানুহ নাছিলে জুবিন গাৰ্গ দুখীয়াৰ সহায়সকলক সহায় কৰা মানুহ আছিলে জুবিন গাৰ্গ এগৰাকী সহজ সৰল মনৰ মানুহ আছিলে জুবিন গাৰ্গে প্ৰত্যেকগৰাকী লোকক বিপদৰ সময়ত থিয় দি সাহস হিচাপে টকা পইচাৰে হওক বা সাহসেৰে হওক বা মুঠৰ ওপৰত প্ৰত্যেকগৰাকী লোকৰ কাষত থিয় দি লাখ লোকক সহায় কৰি থোৱা জুবিন গাৰ্গক যদি কোনোবাই হত্যা কৰে সেয়া কোনো লোকেই সহজে মানি ল'ব নোৱাৰে অসমৰ সত্তা এটি হেৰাই গ'ল অসমৰ যাক ৰজা বুলি অভিহিত কৰা হৈছিলে একমাত্ৰ ৰজা বুলি অভিহিত কৰা হৈছিলে সেইগৰাকী জুবিন গাৰ্গ কিন্তু আজি আমাৰ মাজত নাই এতিয়াও বিশ্বাস কৰিবলৈ টান এতিয়াও বহুতেই বিশ্বাস নকৰে যে জুবিন গাৰ্গ আমাৰ মাজত নাই কিন্তু সেয়া চিৰ সত্য কথা যে জুবিন গাৰ্গ আৰু নাই জুবিন গাৰ্গ এইখন অসমত নাই ইতিমধ্যে জুবিন গাৰ্গ অজান দেশলৈ গুচি গ'ল আৰু সেই জুবিন গাৰ্গ কিন্তু এলাপচা মানুহ নাছিল আৰু সেইগৰাকী প্ৰাণৰ শিল্পী অসমৰ হিয়াৰামঠু প্ৰত্যেকগৰাকী লোকৰ ঘৰৰ সদস্য আছিল জুবিন গাৰ্গ গতিকে সেইগৰাকী জুবিন গাৰ্গৰ যদি অপৰাধীয়ে শাস্তি নাপায় যদি কিবা কাৰণে অপৰাধী মুকলি আকাশৰ তললৈ ওলাই আহিব পাৰে তেন্তে কি হ'বলৈ গৈ আছে পৰিৱেশ ডাঙৰ প্ৰশ্ন উত্থাপিত হৈছে কিন্তু মুখ্যমন্ত্ৰীয়ে 100% চিয়ৰ হৈ স্পষ্টভাৱে কৈছে যে জুবিন গাৰ্গে ন্যায় পাবই গতিকে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ইতিমধ্যে কৈছে যে চাৰ্জশিটখনৰ বিষয়ে বিৰোধীয়ে কেনেকৈ গম পালে চাৰ্জশিটখন অতিকৈ শক্তিশালী তাৰ ভিতৰত খ লিখা আছে সেই কথা কেনেকৈ গম পাইছে লোকসকলে বা কেনেকৈ গম পাইছে বিৰোধীয়ে
এই কথা কোনেও গম নাপায় গতিকে মুখ্যমন্ত্ৰীয়ে বাৰে বাৰে কৈছে যে এইখন চাৰ্জশ্বিট শক্তিশালী ইয়াৰ জৰিয়তে যিসকলৰ বিৰুদ্ধে হত্যাৰ গোচৰ ৰুজু কৰা হৈছে আটাই কঠোৰতকৈ কঠোৰতম শাস্তি পাব গতিকে এই মুহূৰ্তত আমি বাৰে বাৰে কৈছো আপুনি যদি চাই আছে ডিজিটেল লাইভ আপুনি কমেণ্ট কৰক আপোনাৰ মতে হিমন্ত বিশ্ব শৰ্মা চৰকাৰে ন্যায় দিব পাৰিবনে জুবিন গাৰ্গক যদি ন্যায় দিব পাৰে তেন্তে কি শাস্তি বিচাৰিছে সেইসকলৰ বিৰুদ্ধে মৃত্যুদণ্ড নে যাৱজ্জীৱন কাৰাদণ্ড